নমস্কাৰ, এক গুৰুত্বপূৰ্ণ খবৰ। সাম্প্ৰতিক বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চলিত ছমহীয়া পৰীক্ষা পিছুৱাই দিয়াৰ নিৰ্দেশ দিছে জিলা শিক্ষা বিষয়াই। নিৰ্দেশনাটো আপোনালোকে স্ক্ৰীনত দেখা পাই আছে আৰু নিৰ্দেশনাটি 17 ছেপ্টেম্বৰ তাৰিখে প্ৰকাশ পাইছে আৰু ইয়াতে উল্লেখ কৰিছে যে যি বান পৰিস্থিতি বৰ্তমান চলি আছে আৰু ডিষ্ট্ৰিক্ট কমিশ্যনৰ পৰা যি ইনষ্ট্ৰাকশ্যন পাইছে সেইমতে ক্লাছ 9 আৰু 10ৰ হাফ ইয়াৰলি এক্সামিনেশ্যন যোনটো 20 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া আছিলে আৰু প্ৰাথমিক বিদ্যালয়সমূহৰ সকলো পৰীক্ষা অৰ্থাৎ এলিমেণ্টাৰী স্কুল যিবিলাক আছে 1 to 8 তাত যিবিলাক আজি দ্বিতীয় এছেছমেণ্ট হ'ব গৈ আছিল, ছেকেণ্ড এছেছমেণ্ট বা যি ফাৰ্ষ্ট ছামেটিভ এছেছমেণ্ট হ'ব গৈ আছিলে সেই পৰীক্ষাসমূহ পষ্টপন কৰা হৈছে আনটিল ফাৰ্ডাৰ ন'টিছ। পিছলৈ ন'টিছ নিদিয়ালৈকে পষ্টপন কৰি দিয়া হৈছে, স্থগিত ৰখা হৈছে। আৰু দ্য এক্সামিনেশ্যনছ উইল বি কণ্ডাক্টেড ইমিডিয়েটলি আফটাৰ দুৰ্গা পূজা ভেকেশ্যন। দুৰ্গা পূজাৰ যি বন্ধ তাৰ পাছতে পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব আৰু ৰিচিডিউল ডেটছ এক্সামিনেশ্যনৰ উইল বি নটিফাইড ইন ডিউ কোৰ্চ অফ টাইম। সময়ত দিয়া যাব, মানে দুৰ্গা পূজাৰ পাছতে পৰীক্ষা হ'ব, যদিও কেই তাৰিখে কোনটো পৰীক্ষা থাকিব বা তাৰ যি ৰিচিডিউল প্ৰগ্ৰাম থাকিব সেই প্ৰগ্ৰাম পিছলৈ দিব। আৰু অল কনচাৰ্ণছ আৰ হিয়াৰ বাই ইনফৰ্ম একৰ্ডিংলি। সেই গতিকে সকলোকে এই কথাখিনি জনোৱা হ'ল। ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ কাম ইনস্পেক্টৰ অফ স্কুলছ গোলাঘাটৰ ফালৰ পৰা 17 ছেপ্টেম্বৰ তাৰিখে নিৰ্দেশনাটি দিছে। গতিকে গোলাঘাট জিলাৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলাৰ সকলো ছমহীয়া পৰীক্ষা নৱম আৰু দশম শ্ৰেণীৰ আৰু এলিমেণ্টাৰী খাপৰ সকলো পৰীক্ষা স্থগিত ৰখা হৈছে আৰু দুৰ্গা পূজাৰ পাছতে অনুষ্ঠিত হ'ব বুলি জনোৱা গৈছে। ধন্যবাদ।